শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল অধিৱেশনলৈ মাজত মাত্ৰ আৰু দুটামান দিন বাকী। আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ জামুগুৰি হাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত। আৰু এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰতে অহা 6, 7, 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব তেওঁলোকৰ হেঁপাহৰ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল ৰাজ্যিক অধিৱেশন ভাগ। আৰু মই বৰ্তমান উপস্থিত আছোঁ এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত প্ৰায় নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা 200 প্ৰতিনিধি শিবিৰত। আৰু কেমেৰা পাৰ্চন ৰাজ আছে, ৰাজে ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছে। এয়াই হৈছে প্ৰায় 200 প্ৰতিনিধি শিবিৰ। আৰু এই প্ৰতিনিধি শিবিৰসমূহতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আই মাতৃ বাপ বৈষ্ণৱসকল ইয়াত ৰাত্ৰি অতিবাহিত কৰিব। আৰু তেওঁলোকে তেজপুৰ জিলা শাখাৰ প্ৰত্যেকটো প্ৰাথমিকে এই প্ৰতিনিধি শিবিৰসমূহ নিৰ্মাণ কৰি উলিয়াইছে। দীঘলে প্ৰায় 200 ফুট আৰু বহলে প্ৰায় 16 ফুটৰ এই প্ৰতিনিধি শিবিৰসমূহত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱসকল ইয়াত ৰাত্ৰি অতিবাহিত কৰিব। আৰু তেওঁলোকে যি অসমীয়াত চহা জীৱনৰ চোৱা গছ, ধানৰ নৰা আদিৰে এই প্ৰতিনিধি শিবিৰসমূহ নিৰ্মাণ কৰিছে। মোৰ লগত এটা প্ৰাথমিকৰ কিছু ব্যক্তি আছে, এই ব্যক্তিসকলৰ ওচৰলৈ যাব বিচাৰিছোঁ। আপোনালোকৰ ইয়াত যুদ্ধকালীন প্ৰস্তুতি চলি আছে, যিহেতু আগত আপোনালোকৰ হেঁপাহৰ অনুষ্ঠান আহি আছে। ইতিমধ্যে প্ৰায় 200 প্ৰতিনিধি শিবিৰ প্ৰায় সম্পূৰ্ণ হৈছে, কি ক'ব? আমি আপোনাৰ আহিছোঁ আমাৰ নাগশংকৰ আঞ্চলিক আৰু আমাৰ মণিকাঞ্চন প্ৰাথমিকৰ পৰা আমি আহিছোঁ। আমাৰ 95 বাৰ্ষিক অধিৱেশন ভাগ আমাৰ তেজপুৰ জিলাতে এইবাৰ অনুষ্ঠিত কৰা হৈছে। সেয়েহে আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ভকত সমষ্ট আহিব। সেয়েহে আমাৰ আজি ইয়াত ভকত সমষ্ট আহি আমাৰ ইয়াত দেখিছে আপোনাৰ সবেই শিবিৰবিলাক বনোৱা হৈছে। গতিকে প্ৰতিটো শিবিৰত প্ৰায় 300 মানকৈ ভকত আমাৰ ইয়াতে থাকিবহি আৰু থকাৰ ব্যৱস্থা কৰা হৈছে। আৰু লগতে আমাৰ ইয়াত আপ্যায়নৰ ব্যৱস্থাবিলাকো কৰা হৈছে। গতিকে আমাৰ ইয়াত যিখিনি আমাৰ প্ৰাথমিক বা আঞ্চলিক ভিত্তিত আমাৰ হজ কৰি থকা হৈছে সকলোৰে পৰা অহা তেজপুৰ জিলাৰ পৰা অহা। আৰু গতিকে তেখেতসকলৰ আমি ইয়াত আমাৰ ভাওনাৰ পৰা ধৰি আমাৰ নাম প্ৰসংগৰ পৰা ধৰি ভাগৱতৰ পৰা ধৰি আমাৰ সকলোখিনি আমাৰ ইয়াত কৰা হৈছে। এই প্ৰতিনিধি শিবিৰসমূহত কিমান মান ভকত বৈষ্ণৱ থাকিব? আপোনাৰ প্ৰায় ইয়াত 300 মান ভকত বৈষ্ণৱ থাকিব এটা শিবিৰত। আৰু দীঘলে কিমান? দীঘলে 180 ফুট আৰু বহলে 16 ফুট বহল। অসমৰ বিভিন্ন স্থানৰ পৰা আহিব। বিভিন্ন স্থানৰ পৰা আহিব। ধন্যবাদ জনাইছোঁ। কেমেৰা পাৰ্চন ৰাজক মই পুনৰ অনুৰোধ জনাইছোঁ এই প্ৰতিনিধি শিবিৰসমূহ দেখুৱাবলৈ। এটা দীঘল শাৰী আচলতে প্ৰায় 1 মিটাৰ ব্যৱধানকৈ এটাৰ পিছত এটা প্ৰতিনিধি শিবিৰসমূহ নিৰ্মাণ কৰি তুলিছে। তেনেকৈ প্ৰায় 200টা প্ৰতিনিধি শিবিৰ, এটা দীঘলীয়া শাৰী। এই প্ৰতিনিধি শিবিৰসমূহতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আই ভকত বৈষ্ণৱসকল একত্ৰিত হ'ব। আৰু এজন লোক আছে, মই তেওঁৰ ওচৰলৈ যাব বিচাৰিছোঁ। জ্যেষ্ঠ এগৰাকী ব্যক্তি আছে, কি ক'ব? আমাৰ যি শ্ৰীমন্ত শংকৰ সংঘৰ ভকতসকল, এই ভকতসকলক আমি একদম দেহ প্ৰাণে সেৱা কৰিবলৈ আমি ৰখি আছোঁ। এই শিবিৰ বনাইছোঁ। শিবিৰ বনাই আমি দেহকে তেখেতসকলক সেৱা কৰিম। আমাক 6, 7, 8ত অধিৱেশন হ'ব। সেই অধিৱেশন ভাগত আমি সকলোকে আমি সেৱা কৰিবলৈ আমি অপেক্ষাহে কৰি আছোঁ। সম্পূৰ্ণ সাজু হৈ একদম কমপ্লিট হৈ আছে। আৰু কিমান শতাংশ নিৰ্মাণ সম্পূৰ্ণ হ'ল? নিৰ্মাণ একদম 300, 250 হেৰি হৈ গৈ আছে, সম্পূৰ্ণ হৈ গৈছে। আৰু এতিয়া কিছু বাকী আছে, সেয়া সম্পূৰ্ণ হৈ যাব। তাত কোনো ভাবিবলগীয়া কথা নাই। কিন্তু ভকতসকল আহিলে আমি কেনেকৈ সেৱা ল'ব পাৰোঁ, কেনেকৈ আমি শুশ্ৰূষা কৰিব পাৰোঁ, আমি সেইটো আনন্দতহে ৰখি আছোঁ। ইতিমধ্যে দেখিছোঁ যে আপোনালোকে ইয়াত যি নিৰ্মাণ কৰি থাকোঁ হৰিনামৰে পৰিৱেশটো মুখৰিত। হৰিনাম আমাৰ লৈ থাকোঁ। হৰিনামেৰে আমাৰ যুৱক দিব হৰিনাম ফাঁকি দিয়া। কৃষ্ণ ৰৈ যোৱা বাটৰুৱা প্ৰাণ জোৰাই যোৱা, শুনি যোৱা হৰি নামৰ ধ্বনি, অ বৈৰাগী গছৰ তলে মনোহৰ ৰৈ যোৱা বাটৰুৱা প্ৰাণ জোৰা
গছৰ তলে মনোহৰ ও হৰি নামৰ ও বৈকুণ্ঠ প্ৰকাশে প্ৰেময় মিত্ৰ নদী শংকৰ গুৰু ধন্যবাদ জনাইছো। এনেদৰে আচলতে এক হৰি নামেৰে মুখৰিত হৈ পৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশন হ'ব জ্যোতি বিষ্ণু সমন্বয়ৰ ক্ষেত্ৰত হৰি নামে মুখৰিত এক পৰিৱেশ, আৰু এই পৰিৱেশৰ মাজতে তেওঁলোকে যি তেওঁলোকৰ প্ৰতিনিধি শিবিৰসমূহ নিৰ্মাণ কৰি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।